নমস্কাৰ আপোনালোকে চাই আছে অসম টাইম লৈ আহিছো এটা বিশেষ খবৰ মুখ্যমন্ত্ৰীয়ে শুনিলে এগৰাকী কণমানিৰ কাতৰ অনুৰোধ পিতৃৰ দুখ সহ্য কৰিব নোৱাৰি কণমানি কন্যাই মুখ্যমন্ত্ৰীলৈ লিখিছিল চিঠি যাৰ প্ৰয়োজন তেওঁ বিচাৰিলেও নাপায় আৰু যাৰ প্ৰয়োজন নাই তেওঁহে সকলো পায় এয়া যেন এক চৰকাৰী ব্যৱস্থাত পৰিণত হৈছে বৰ্তমানে পংগুত্ব জীৱন কটাই থকা এজন দুৰ্ভগীয়া লোকে এখন ৰেচন কাৰ্ডৰ বাবে হামৰাও কাঢ়িও লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বৰ্তমানে পংগুত্ব জীৱন কটাই থকা এজন দুৰ্ভগীয়া লোকে এখন ৰেচন কাৰ্ডৰ বাবে হামৰাও কাঢ়িও লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৰেচন কাৰ্ডখন নথকা বাবে আয়ুষ্মান কাৰ্ডখন যোগাৰ কৰিবলৈ সক্ষম হোৱা নাছিল দুৰ্ভগীয়া পৰিয়ালটোৱে আয়ুষ্মান কাৰ্ড নোহোৱাৰ বাবে পংগুত্ব জীৱন কটাই থকা দুৰ্ভগীয়া লোকজনে ধনৰ অভাৱত জটিল অস্ত্ৰোপচাৰটো কৰিম বুলিও কৰিব পৰা নাই পিতৃৰ দুখ সহ্য কৰিব নোৱাৰি একমাত্ৰ কণমানি কন্যাই মুখ্যমন্ত্ৰীলৈ লিখিছিল এখন আৱেগভৰা চিঠি মই যোৱা ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰী মহোদয়লৈ এখন দৰখাস্ত প্ৰেৰণ কৰিছিলোঁ অৱশেষত এখন ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ল ৰঞ্জিত দাসে মুখ্যমন্ত্ৰীৰ তৎপৰতাত জিলা আয়ুক্তই প্ৰদান কৰিলে ৰেচন কাৰ্ড ৰঞ্জিত দাসৰ কন্যাই চিঠি লিখিছিল মুখ্যমন্ত্ৰীলৈ পথ দুৰ্ঘটনাৰ পিছৰে পৰা পংগুত্ব জীৱন প্ৰাক্তন ছাত্ৰ নেতা ৰঞ্জিত দাসৰ নলবাৰী জিলাৰ বৰভাগৰ কৰিয়া গাঁৱৰ সাংস্কৃতিক কৰ্মী প্ৰাক্তন ছাত্ৰ নেতা সৰ্বৰোহী যুৱক এসময়ৰ সংবাদকৰ্মী ৰঞ্জিত কুমাৰ দাসে অৱশেষত এখন ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ল জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৰঞ্জিত দাসৰ হাতত অৰ্পণ কৰে ৰেচন কাৰ্ডখন প্ৰায় 2 বছৰ পূৰ্বে এক ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হৈছিল প্ৰাক্তন ছাত্ৰ নেতা ৰঞ্জিত দাস কেইবাটাও জটিল অস্ত্ৰোপচাৰৰ পিছত মৃত্যুৰ মুখৰ পৰা উভতি আহি এতিয়া পংগুত্ব জীৱন কটাই আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰি কোনোমতে পৰিয়াল চলাই থকা ৰঞ্জিত দাসৰ পংগুত্ব জীৱনে দৰিদ্ৰ পৰিয়ালটোলৈ কালমানিখা নমাই আনে ইপিনে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিত ঔষধ গ্ৰহণ কৰি থাকিবলগীয়া হৈছে ইপিনে আন এক জটিল অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈ আছে বৰ্তমানে পংগুত্ব জীৱন কটাই থকা ৰঞ্জিত দাসৰ ব্যয়বহুল অস্ত্ৰোপচাৰটো কৰিবলৈ হাতত মুঠেও ধন নাই দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত নাই ৰেচন কাৰ্ড বহুমুখী সমবায় সমিতি যোগান বিভাগক বাৰম্বাৰ আবেদন কৰিও ব্যৰ্থ হোৱাত উপায়ন্তৰ হৈ ৰঞ্জিত দাসৰ কণমানি কন্যা টিনা কাশ্যপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ লিখিছিল একমাত্ৰ কন্যাই মুখ্যমন্ত্ৰীলৈ চিঠি দিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৰঞ্জিত দাসৰ পৰিয়ালৰ লগত যোগাযোগ কৰি যোৱা 14 মেত ৰঞ্জিত দাসৰ পৰিয়ালক এখন ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সোমবাৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৰঞ্জিত দাসক কাৰ্যালয়লৈ মাতি নি ৰেচন কাৰ্ডখন প্ৰদান কৰে ৰঞ্জিত দাস আৰু কন্যাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্ত বৰ্ণালী ডেকাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম মই 2022 চনৰ জুলাইত এটা গুৰুতৰ পথ দুৰ্ঘটনাত আহত হৈ মানে মৃত্যুৰ মুখৰ পৰা আচলতে ভগৱান ঈশ্বৰলৈ মোক বচাই দিছে 6 মাহ মই চিকিৎসালয়ত থাকিব লগা হৈছিল বহু লক্ষ টকা আচলতে মাটি বাৰী বিক্ৰী কৰি বিভিন্নজনে সহায় কৰিছে সাংবাদিক বন্ধুসকলে বিভিন্ন মহলে সহায় কৰিছে মই এনেকৈ 6 মাহ মেডিকেলত থাকি উভতিলোঁ উভতাৰ পিছত মোৰ আকৌ এটা জৰুৰী অপাৰেশ্যনৰ কাৰণে প্ৰয়োজন হৈছিল এতিয়া মোৰতো যথেষ্ট অৰ্থৰ অভাৱ আছিল চিকিৎসাৰ বাবে প্ৰয়োজনীয় আয়ুষ্মান কাৰ্ডখন বনাবলৈ মোৰ ৰেচন কাৰ্ড মোৰ পৰিয়ালত নাছিল মই যোৱা বছৰে মোৰ শুভাকাংক্ষী ছাত্ৰ নেতা দুগৰাকীমান ফণীধৰ বৰুৱাৰ নাম লৈছোঁ তেওঁলোকে মানে কি এপ্লাই কৰিলে মোৰ ৰেচন কাৰ্ডৰ কাৰণে তালিকাত নাম আছিল তাৰপিছত মানে কি মোৰ ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰা হ'ল মোৰ এই 50 বৰভাগ কৰিয়া গাঁৱৰ দ্বাৰা আহি স্থানীয় খণ্ড বৰভাগ উন্নয়ন খণ্ডই তালিকা প্ৰেৰণ কৰিলে কিন্তু আশ্চৰ্যজনকভাৱে ফাইনেল তালিকাখনত আমাৰ পৰিয়ালৰ নামটো মিচিং হ'ল মই যেতিয়া গম পালোঁ ৰাজহুৱাভাৱে যেতিয়া মন্ত্ৰীসকলে বিতৰণ কৰিলে সেই তালিকাত মোৰ নামটো আমাৰ পৰিয়ালৰ নামটো নাছিল তেতিয়া যোৱা 25 জানুৱাৰীত আমাৰ নলবাৰী জিলা আয়ুক্ত মহোদয়ৰ ওচৰত মই আবেদন কৰিলোঁ তেখেতে তৎপৰতা প্ৰদৰ্শন কৰিলে তাৰপিছতে যোৱা ফেব্ৰুৱাৰী মাহত মোৰ যিহেতু জৰুৰী মই মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ ছোৱালীয়ে এখন পত্ৰ প্ৰেৰণ কৰিলে যোৱা 14 মে তাৰিখে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে নলবাৰী জিলাৰ আয়ুক্ত মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰে মোৰ কাৰ্ডখন কৰি দিবলৈ সেই মৰ্মে নলবাৰী জিলাৰ আয়ুক্ত মহোদয়া বৰ্ণালী ডেকা মহোদয়ে তৎপৰতা প্ৰদৰ্শন কৰি যোৱাকালি
অৱশ্যে বিভাগটোৱে তৎপৰতা প্ৰদৰ্শন কৰিছে। যোৱাকালি মোক আয়ুক্ত মহোদয়ে তেখেতৰ কাৰ্যালয়লৈ মাতি নি মোক কাৰ্ডখন প্ৰদান কৰিছে, মই ভাল পাইছোঁ। আৰু এই চেগতে মই মুখ্যমন্ত্ৰী মহোদয় আৰু নলবাৰী জিলাৰ আয়ুক্ত মহোদয়ক ধন্যবাদ জনাইছোঁ। বিভিন্ন সাংবাদিক বন্ধুসকলে মোক সহযোগ কৰিছে, তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আমাৰ দেউতাৰ 2020 চনত এটা গুৰুতৰ জটিল অস্ত্ৰোপচাৰ হৈছিল। তাৰপিছত দেউতা কেইমাহমান ধৰি আমাৰ হস্পিটেলত থাকিবলগীয়া হৈছিল। তাৰপিছত ঘৰত আহিল। তাৰপিছত সেইখিনি সময়ত আৰু এটা অপাৰেশ্যন কৰিব লগা হ'ল, কিন্তু আমাৰ হাতত ৰেচন কাৰ্ডখন নাছিল, যাৰ বাবে আমাৰ আয়ুষ্মান কাৰ্ডখনো হৈ উঠা নাছিল। তাৰপিছত মই যোৱা ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰী মহোদয়লৈ এখন দৰখাস্ত প্ৰেৰণ কৰিছিলোঁ। মই বহুত ভাল পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যোৱাকালি আমাৰ নলবাৰী জিলাৰ আয়ুক্ত মহোদয়ে আমাক ৰেচন কাৰ্ডখন দিয়াৰ বাবে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।